আচলতে ডিব্ৰুগড় জিলা আচলতে আঞ্চলিকতাবাদ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ। আমি সকলোৱে জানো যে জাতিটোৰ হকে সত্তাটোৰ হকে ডিব্ৰুগড় জনগণ আৰু ডিব্ৰুগড় ছাত্ৰ ছাত্ৰীসকল কিমান আগ্ৰহী আৰু প্ৰতিটো সময়তে জাতি সংকটৰ সময়তো অসম আন্দোলনৰ দিনৰ পৰা আজিলৈ ডিব্ৰুগড় জিলা অন্তৰ্গত যিসমূহ সমষ্টি আছে তাৰ ছাত্ৰ ছাত্ৰীসকলে একান্তভাৱে তেওঁলোকে যুঁজি আহিছে। গতিকে এই ডিব্ৰুগড় জিলা আজি পূৰ্ণাংগ ৰূপ দিয়া হ'ল। আজি অসম ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি গঠন ইয়াৰ লগতে আপোনালোকে জানে যে কানৈ মহাবিদ্যালয়কে ধৰি দিদিয়া মহাবিদ্যালয়, দুলীয়াজান মহাবিদ্যালয়, ডিব্ৰুগড় প্ৰায় সংখ্যক মহাবিদ্যালয়তে আজি অসম ছাত্ৰ পৰিষদৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসমূহ আছে। গতিকে আমি পৰৱৰ্তী সময়ত যিহেতু নিৰ্বাচন আহি আছে, আমি সেইসমূহ কথা লৈ পেলাই পৰ্যালোচনা কৰিলো আৰু ইয়াৰ লগতে আমি যেহেতু আপোনালোকে জানে যে 3000 ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমি APSC UPSC কোচিং আমি দিলো। ডিব্ৰুগড় অঞ্চলৰ যিসকল পিছপৰা ছাত্ৰ ছাত্ৰী আছে যিসকলে কেতিয়াও সহায় নোহোৱাকৈ APSC আৰু UPSC কোচিং ল'ব নোৱাৰে, তেওঁলোকক আমি কেনেকৈ কোচিং প্ৰদান কৰিব পাৰোঁ। তাৰোপৰি যেনেকৈ 200খন মহাবিদ্যালয় আমি মাত্ৰ 5 বছৰে আমাৰ অসম ছাত্ৰ পৰিষদৰ হৈছে, কিন্তু আমি 200ৰো অধিক মহাবিদ্যালয়ত আমাৰ ছাত্ৰ একতা সভা আমাৰ গঠন হৈছে। গতিকে সেইসকলৰ লগত কেনেকৈ আমি ডিব্ৰুগড় জিলাকো একেলগে বহাই আগন্তুক ৰণনীতি প্ৰস্তুত কৰি অসমৰ জাতিটোৰ হকে আমি কাম কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীৰ হকে আমি কাম কৰিব পাৰোঁ, শাৰীৰিক হওক, মানসিক হওক, বৌদ্ধিক হওক বা শৈক্ষিক ক্ষেত্ৰত আমি কেনেদৰে সহায় সহযোগ কৰিব পাৰোঁ আৰু তেওঁলোকৰ সমস্যাসমূহ কেনেদৰে আমি সমাধান কৰিব পাৰোঁ, এই ক্ষেত্ৰত আজি বিস্তৃত ৰূপত আমি পৰ্যালোচনা কৰিলোঁ।